গোলকগঞ্জৰ হিন্দুৰাই গাঁৱত পথ দুৰ্ঘটনা থিতাতে নিহত এজন আহত দুজন তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা চাইকেল আৰক্ষীক নিহত চাইকেল আৰক্ষী হিন্দুৰাইৰ জগদীশ ৰায় আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় চন্দ্ৰ ৰায় আৰু তাৰ লগত আছিল ফুলফুল্ল ৰায় দুজনে মানে ঘৰ চেন্দ্ৰী পাটটো মানে সিহঁতে হস্কাল অভিমুখে গৈ আছিল আৰু বাইগালাজন আছিল তিনিজন বাইকত তিনিজন মানুহ আছিল সি ৰতিদাও মুখে আহি আছে আহতে সামনাসামনি খুন্দা লাগিছে খুন্দা লাগাতে এই চাইকেল আৰু বাইক খুন্দা লাগাতে একদম মানে জগদীশ চন্দ্ৰ ৰায় যে আছে সিহঁত একদম ডেড হৈ গ'ল সাইকেলত আৰু এজন আছিল সিহঁতে অলপ গুৰুতৰভাৱে আহত হৈছে আৰু বাইগালা যে তিনিজন আছিল তাৰে মাজত যিজন বহি আছিল সেইজন আছে ইয়াতে সিহঁতেও জখম হৈছে এক ব্ৰেকিং নিউজ দুলিয়াজানৰ হুকুটা চাৰিআলিত নিশা অগ্নিকাণ্ড ৰামচৰণ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ ডেম্পত লাগে জুই আৰু নিশা চোৰৰ দলে ডেম্পটোত প্ৰৱেশ কৰি অগ্নি সংযোগ কৰাৰ অভিযোগ অগ্নিকাণ্ডত যাহ গ'ল লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ये कोई बाहर से एक आदमी चोर ढुका कुछ नहीं पाया बस वही आग लगा दिया अंदर बैठा रहा आग लगा के भाग गया आदमी यहाँ बगल का देखा वो भागते हुए आदमी देखा मारा वो भागी गया कोनो मानू लगाई दिले किहत লাগিছে कार्टूनत লাগিল আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰা চোৰ পুনৰ আৰক্ষী জালত নিশা খাৰবাল্লি নদী পাৰ হওঁতে কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটো স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে চলন্ত গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰিছিল মনিৰুল ইছলাম নামৰ চোৰটোৱে আৰু কলগাছিয়া পাঁচ বছৰৰ পৰা চুৰি কৰি নিছিল এখন ই ৰিক্সা ইয়াৰ পিছত আৰক্ষীয়ে বঙাইগাঁও জিলাৰ নোৱাগাঁৱত থকা ডেম্পত অভিযান চলাই চুৰি হোৱা ই ৰিক্সাৰ টুকুৰা উদ্ধাৰ কৰাৰ লগতে ডেম্পৰ স্বত্বাধিকাৰী জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল দুপৰীয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল এই চোৰটোৱে কলগাছিয়া পাঁচ বজাৰৰ পৰা যোৱা 23 তাৰিখে ই ৰিক্সা চুৰ কৰিছিলে এই মনিৰুল ইছলাম আৰু আপোনাৰ এই আৰু এজন আলু বুলি কয় সৰ্বত আলী ইয়াৰে কলগাছিয়া তেওঁলোক দুজনে চুৰ কৰি এতিয়া আপোনাৰ মানিকপুৰ এই নোৱাগাঁও এলেকাত ডেম্পত বিকিছিলে এই ইহঁতক এপ্ৰিয়েণ্ট কৰি আমি ইহঁতৰ সহযোগত যাই আকৌ ডেম্পৰ মালিক এজনক ক্ৰায়ত্ব কৰাৰ লগতে আকৌ পিলপিলিখনৰ গোটেই ভগ্নাংশ কাটি টুকুৰা কৰা অৱস্থাত এই মেটালিক পাৰ্টছ গোটেই মানে আমি জব্দ কৰি লৈ আহিলোঁ